নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজিৰ পৰা আমি আৰম্ভ কৰিছো এটা বিশেষ কিতাপ, নামটো হ'ল বাটে ঘাটে। আমি সাধাৰণভাৱে ৰাস্তাৰে গৈ থাকোঁতে বা বাটেৰে গৈ থাকোঁতে যিখিনি কথা দেখা পাওঁ, যিখিনি আমি বস্তু দেখা পাওঁ, তাৰ ওপৰত আমি কিছু উপস্থাপন কৰিম। প্ৰথমতে এটা দৃশ্যাংশ দেখুৱাই দিছোঁ। বাটে ঘাটেৰ প্ৰথম দৃশ্যাংশটো আমি দেখাই দিছোঁ। স্থান গুৱাহাটীৰ মাজমজিয়াৰ এটা বিশেষ স্থান। আপোনালোকে ভিডিঅ'টো ভালকৈ মন কৰক। এই ভিডিঅ'টোত আপোনালোকে ভালকৈ মন কৰিছে যে এইটো এটা শ্বহীদ বেদী, অৰ্থাৎ সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি এনেধৰণৰ শ্বহীদ বেদী নিৰ্মাণ কৰিছে বা এনেকুৱা ধৰণৰ শ্বহীদ বেদী সদৌ অসম ছাত্ৰ সন্থাই নিৰ্মাণ কৰিছে। 855 জন শ্বহীদৰ নামত, অসম আন্দোলনৰ শ্বহীদৰ নামত এই শ্বহীদ বেদীসমূহ নিৰ্মাণ কৰা হৈছে। এতিয়া আপুনি ভালকৈ দৃশ্যাংশটোত মন কৰিছে শ্বহীদ বেদীটোৰ অৱস্থা কি হৈছে। এই শ্বহীদ বেদীটো কোনো ভোট গাঁৱত নাই বা গাঁৱৰ কোনোবা দাঁতিকাষৰীয়া অঞ্চলত নাই, এইটো গুৱাহাটীৰ মাজমজিয়াত আছে, দিছপুৰত আছে। এই শ্বহীদ বেদীটো এনেদৰে আলৈ এথানি হৈছে, অৰ্থাৎ স্পষ্টকৈ শ্বহীদ বেদীত শ্বহীদক অপমান কৰা হৈছে। এতিয়া তাত যিবিলাক মাটিৰ ঢিপ দেখিছে বা যিখিনি বস্তু আপোনালোকে দেখিছে, সেইখিনি কি বুলি ক'লে সেইখিনি আচলতে জাবৰ জোথৰ। যে পৃথিৱীৰ ভিতৰত অকল গুৱাহাটীত এনেকুৱা নদী আছে যাৰ পানী কলা। গুৱাহাটীত তেনেকুৱা নদী পৃথিৱীৰ ভিতৰতে বিৰলভাৱে পোৱা যায়। আৰু সেই নদীত উটি অহা জাবৰ জোথৰ মাটি সেই গোটেইখিনি দমাই ৰখা হৈছে এই শ্বহীদ বেদীটো বা ইয়াৰ আশে পাশে। আৰু এনেদৰে ধ্বংসস্তূপলৈ পৰিণত কৰা হৈছে শ্বহীদ বেদী। কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব ক'ত? তেওঁলোকেতো জাতিৰ ঠিকাদাৰ, তেওঁলোকে প্ৰতিটো আন্দোলনৰ ঠিকাদাৰ, তেওঁলোকে শ্বহীদসকলৰ কৃতিত্বও শ্বহীদসকলো তেওঁলোকৰ পৈতৃক সম্পদ। কিন্তু এই শ্বহীদ বেদীটোৰ কিয় এই অৱস্থা? তাকো দিছপুৰত, গুৱাহাটীৰ দিছপুৰত এইটো শ্বহীদ বেদী। চাৰিওফালে জাবৰ জোথৰ পৰি আছে, এইবিলাক আপুনি ভালকৈ দেখিছে, এটা ধ্বংসস্তূপলৈ পৰিণত। এই দৃশ্যাংশৰ পাছত আমি কেৱল কেইটামান প্ৰশ্ন সদৌ অসম ছাত্ৰ সন্থা আৰু তেওঁলোকৰ চিৰসেউজ ছাত্ৰ নেতা আমাৰ মৰমৰ বৰদেউতা সমুজ্জ্বল ভট্টাচাৰ্যক সুধিব বিচাৰিছো। প্ৰথম প্ৰশ্নটো তেওঁলোকলৈ কৰিছো যে অসমৰ চাৰিওফালে এনেদৰে বিভিন্ন অঞ্চলত বিভিন্ন শ্বহীদ বেদী আছে। এই শ্বহীদ বেদীসমূহ নিৰ্মাণ কৰা হৈছিলে অসম আন্দোলন বা অসমৰ আন্দোলনসমূহত শ্বহীদ হোৱা মানুহবিলাকৰ বাবে বা জাতিৰ বাবে যোনে শ্বহীদ হৈছিল তেওঁলোকৰ বাবে। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে মৰমৰ বৰদেউতা বা সদৌ অসম ছাত্ৰ সন্থা বা আচলে এইটো প্ৰশ্ন যে আপোনালোকৰ সংগঠন এতিয়াও আছে, এতিয়াও জীয়াই আছে, দেখাত জীয়াই আছে। এই জীয়াই থকা সংগঠনটোৰ হাজাৰ হাজাৰ সদস্য আছে, কাৰণ এই সংগঠনটোৰ কেন্দ্ৰীয় সমিতি আছে, জিলা সমিতি আছে, আঞ্চলিক সমিতি আছে, শাখা সমিতি আছে, অঞ্চল সমিতি আছে, গতিকে বহু নেতা কৰ্মী আছে। এতিয়া আমাৰ স্পষ্ট প্ৰশ্নটো হ'ল যে এই যিসমূহ শ্বহীদ বেদী অসমৰ চাৰিওফালে বিয়পি আছে বা বিভিন্ন অঞ্চল আছে, এই শ্বহীদ বেদীসমূহৰ সংৰক্ষণ আপোনালোকে কিয় কৰিব? আৰু যদি সংৰক্ষণ কৰিব নোৱাৰে তেতিয়াহ'লে এইসমূহ নিৰ্মাণ কৰি ৰখাৰ কি অৰ্থ আছে? এনেদৰে ধ্বংসস্তূপলৈ পৰিণত কৰা অধিকাৰ আপোনালোকক কোনে দিলে? যে শ্বহীদসকলৰ নামত আপোনালোকে বেদী বনাইছে আৰু বেদী বনোৱাৰ পাছত এইসমূহ ধ্বংসস্তূপলৈ পৰিণত কৰা অধিকাৰ আপোনালোকক কোনে দিলে? এইসকল মানুহে আপোনালোকৰ বাবে শ্বহীদ হোৱা নাছিল, জাতিৰ বাবে শ্বহীদ হৈছে। গতিকে এই মানুহবিলাকক অপমান কৰাৰ অধিকাৰ আপোনালোকৰ নাই। দ্বিতীয় কথাটো হ'ল যে ইমান হাজাৰ হাজাৰ নেতাকৰ্মী থকাৰ পাছত ন্যূনতম মাহটোত এবাৰকৈ এই শ্বহীদ বেদীসমূহ পৰিষ্কাৰ কৰি ইয়াৰ চাৰিওফালে বন জংঘলসমূহ কাটি ইয়াত একোগছি চাকি জ্বলাব আপোনালোকে কিয় নোৱাৰে? এইসমূহ চাফ চিকুণ কৰি আপোনালোকে একোগছি চাকি কিয় জ্বলাব? হাজাৰ হাজাৰ সদস্য আছে, আপোনালোকে সকলো কাম কৰিব পাৰে, বিহু পাতিব পাৰে, আপোনালোকে কৰ্মশালা পাতিব পাৰে, আপোনালোকে আন্দোলনৰ নামত ভাওনা কৰিব পাৰে, কিন্তু শ্বহীদ বেদীসমূহ আপোনালোকে কিয় কৰিব? এইসমূহ সংৰক্ষণ কিয় কৰিব? সংৰক্ষণটো বাদেই দিয়ক, মাহটোৰ মূৰত এদিন চাফ চিকুণ কৰি তাত চাকি এগছ কিয় জ্বলাব নোৱাৰে? যদি সেই ন্যূনতম সন্মানখিনি আপোনালোকে শ্বহীদক দিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ জাতি কি উদ্ধাৰ কৰিব? বা এই শ্বহীদখিনিক আপোনালোকে কিয় অপমান কৰিছে? এইখিনি আপোনালোকৰ কাৰণে, আপোনালোকক দেখিবলৈ ধুনীয়া কৰিবৰ কাৰণে শ্বহীদ হোৱা হৈছে, জাতিৰ কাৰণে শ্বহীদ হৈছে। এইসমূহক যদি ন্যূনতম আপোনাৰ সন্মানটো দিব নোৱাৰে বা এইসমূহৰ যদি ন্যূনতমভাৱে আপোনালোকে যদি তাক সন্মান দিব নাজানে, চাফ চিকুণ কৰিব নাজানে, তেতিয়াহ'লে সেইখিনি আপোনালোকে অধিকাৰ নাই অসমীয়া মানুহৰ কথা। আৰু যদি নোৱাৰে তেতিয়াহ'লে স্থানীয় ৰাইজক সেই শ্বহীদ বেদীসমূহ আপোনালোকে অৰ্পণ কৰক, কিন্তু এনেকৈ জয়ী হৈ যাবলৈ নিদিব। এনেকৈ জাবৰৰ মাজত গুৱাহাটীৰ মাজমজিয়াত শ্বহীদ বেদী কিয় থকা হৈছে? স্পষ্টকৈ আছু নেতৃত্ব আৰু সমুজ্জ্বল ভট্টাচাৰ্যক আমি সুধিছোঁ। আৰু আপোনালোকে অসমৰ বহু স্থানত চাওক শ্বহীদ বেদীসমূহ এনেকৈ নষ্ট হৈ গৈছে, কিয়? আপোনালোকৰ ন্যূনতম সেইখিনি সৌজন্যতা, ভদ্ৰতা নাই নেকি? এটা কথা হ'ল শ্বহীদ বেদীৰ কথা যিহেতু ওলাইছে, আমি কেইবাটাও প্ৰশ্ন কৰিবলৈ আজি বিচাৰিছোঁ। সেই প্ৰশ্ন সদৌ অসম ছাত্ৰ সন্থালৈ কৰিব বিচাৰিছোঁ। সেই প্ৰশ্ন আমি আলফাৰ যিটো আলোচনাপন্থী গোট আছে তেওঁলোকক কৰিব বিচাৰিছোঁ, বা আলফাৰ যিটো স্বাধীন গোট আছে তেওঁলোককো কৰিব বিচাৰিছোঁ। এই যিটো সংগঠন তেওঁলোকে জন্ম দিছিলে, সশস্ত্ৰ সংগঠন তেওঁলোকে জন্ম দিছিলে, সংযুক্ত মুক্তি বাহিনী অসম, তাৰ সকলো নেতৃত্বক আমি কৰিব বিচাৰিছোঁ, আছু নেতৃত্বক কৰিব বিচাৰিছোঁ, তথা অন্যান্য আন্দোলনকাৰী সকলো নেতাক আমি কৰিব বিচাৰিছোঁ। কেইবাটাও প্ৰশ্ন। প্ৰথম কথাটো হ'ল এই মানুহখিনি,
এই অসমীয়া মানুহখিনিয়ে নিজৰ আত্মবলিদান কিয় দিছে? জাতিৰ বাবে দিছিল। জাতিৰ উত্তৰণৰ স্বাৰ্থত, জাতিৰ ৰক্ষাৰ স্বাৰ্থত এওঁলোকে নিজকে আত্মবলিদান দিছিল। আৰু এজন দুজন মানুহ নহয়, অসমত হাজাৰজন শ্বহীদ হৈছে। ভাষা আন্দোলন চাওক, অসম আন্দোলন চাওক, আলফাৰ এই যিটো সশস্ত্ৰ সংগ্ৰাম তাৰ নামত চাওক, কা আন্দোলনলৈকে চাওক, হাজাৰ মানুহ শ্বহীদ হৈছিল। এই মানুহখিনি যে শ্বহীদ হৈছিলে, এই মানুহখিনি গাত বিহু লগা নাছিলে। এইখিনিয়ে জাতিৰ ৰক্ষাৰ স্বাৰ্থত, নিজৰ জাতিৰ উত্তৰণৰ স্বাৰ্থত শ্বহীদ হৈছিল। কিন্তু তেওঁলোকে শ্বহীদ হোৱাৰ বিনিময়ত জাতিটোৱে কি পালে? কাৰণ এই মানুহখিনি শ্বহীদ হোৱাৰ পাছত কেইজনমান নেতাৰহে সৃষ্টি হৈছে, সংগঠনৰহে শক্তি বৃদ্ধি পাইছে, অসমীয়া জাতিৰ বৃদ্ধি পোৱা নাই। আছু নামৰ সংগঠনটো জীয়াইহে আছে, বা সদৌ অসম ছাত্ৰ সন্থাৰ এই নেতৃত্ব বৰদেউতা সমুজ্জ্বল ভট্টাচাৰ্যৰ মানুহৰ অস্তিত্ব জীয়াই আছে, কিন্তু তাৰ বাহিৰে জাতিৰ বাবে একো নাই। গতিকে আমাৰ প্ৰশ্ন যে এই মানুহখিনি যে শ্বহীদ হৈছিলে, তেওঁলোকৰ যিটো উদ্দেশ্য আছিলে, সেই উদ্দেশ্যটো আপোনালোকে কিয় ভৰিৰে মোহাৰিলে? যে সেইখিনি মানুহৰ নামটো বিক্ৰী কৰি বা সেইখিনি মানুহৰ নামতেই আপোনালোকে সংগঠনটো চলাই গৈছে, অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিব। আৰে বাবা, এইটো কি বস্তু? আমি সুধিছিলোঁ কি বস্তু? যে 1985 চনৰ পৰা আজি 40টা বছৰ অতিক্ৰম কৰিলে, এখন চুক্তি হ'ল, যিখন চুক্তিৰ বাবে 855 জন শ্বহীদ হ'ল। 1951 দাবীত 855 জন শ্বহীদ হ'ল। তাৰপাছত আপোনালোকে 1971 চনৰ ভিত্তিবৰ্ষ মানি ল'লে, আৰু তাৰ পাছতো 40 বছৰ সেই চুক্তিখনক আপোনালোকে ৰূপায়ণ কৰিব নোৱাৰিলে। আৰু এই 40টা বছৰৰ অধিকাংশ সময়, আটাইতকৈ বেছি সময় নেতৃত্বত আছে কিন্তু সমুজ্জ্বল ভট্টাচাৰ্য। তেওঁ সম্পাদক, তাৰপিছত উপদেষ্টা, মুখ্য উপদেষ্টা, সকলো পদবীত আছে। তেওঁ মুঠতে আঁতৰি যোৱা নাই, আজিলৈকে আঁতৰি যোৱা। কিন্তু এই মানুহখিনি যে শ্বহীদ হৈছিলে, এই যে চুক্তিখন হৈছিল, এইখন কেৱল আখৰে আখৰে ৰূপায়ণ হ'ব লাগিব বুলি চিঞৰি থাকিলে হ'ব? কি হ'ল? এখন একো নহ'ল। তো এই মানুহখিনি কিয় শ্বহীদ হৈছে? প্ৰথম কথা। দ্বিতীয়, যদি আমি এই আলফাৰ সংগ্ৰামটোলৈ চাওঁ, সশস্ত্ৰ সংগ্ৰামটোলৈ চাওঁ, সেইটোৰ বিষয়ে যদি আমি পৰ্যালোচনা কৰোঁ, তেতিয়া আমি স্পষ্টভাৱে সুধিছোঁ যে আপোনালোকৰ এই সংগ্ৰামটোৰ ফলত আমাৰ দৰে যিবিলাক সাধাৰণ পৰিয়াল আছে, এই পৰিয়ালবিলাকৰ সন্তানক বা এই পৰিয়ালবিলাকৰ মানুহবিলাকক শ্বহীদ হ'বলৈ কিয় দিয়া হ'ল? আমাৰ পৰিয়ালত সেই শ্বহীদবিলাক কিয় সৃষ্টি কৰা হ'ল? মোৰ বা আমাৰ দৰে সাধাৰণ পৰিয়ালবিলাকত শ্বহীদৰ সৃষ্টি কিয় কৰা হ'ল? কিয় অসমৰ যুৱকসকলক শ্বহীদ হ'বলৈ দিয়া হ'ল? কিয় আমাৰ দৰে সাধাৰণ পৰিয়ালৰ সন্তানৰ শৈশৱ কাঢ়ি লোৱা হ'ল? স্পষ্টকৈ কৈছে যে মোৰ দৰে হাজাৰজন যুৱকৰ শৈশৱ, কৈশোৰ অৱস্থা কিয় কাঢ়ি লোৱা? আমি কাৰ কি ক্ষতি কৰিছোঁ? আমি স্পষ্ট কৰি দিছোঁ, আমি কাৰ কি ক্ষতি কৰিছোঁ? আমাৰ শৈশৱ, আমাৰ কৈশোৰ কাঢ়ি লোৱা হ'ল। আমাৰ যি অভিভাৱক, সেই অভিভাৱকক আমাৰ ওচৰৰ পৰা কাঢ়ি নিয়া হ'ল, একেবাৰে সৰু অৱস্থাতে কাঢ়ি নিয়া হ'ল। আমাক অথাই সাগৰত মেলি দিয়া হ'ল। কিয়? জাতিটোৰ বাবে সেইখিনি ত্যাগ কৰিছে, আমাক অথাই সাগৰত এৰি থৈ গৈছে। কিন্তু তাৰ বিনিময়ত আপোনালোকে কৰিলে কি? স্পষ্টকৈ প্ৰেছ মিট এখন দি দিলে, ক'লে আমি চুক্তি কৰিলোঁ আৰু বাকী অসমৰ কথা বাদ দিয়ক। এইকাৰণে বাদ দিয়ক যে অসমত ILPU দৰকাৰ নাই, অসমত একোৰে প্ৰয়োজন নাই। কাৰণটো কি? অসমত একো সম্পদ নাই। যদি অসমত সম্পদেই নাই, যদি অসমত একোৱেই নাই, তেতিয়াহ'লে আপোনালোকে স্বাধীনতা বিচাৰি কিয় গৈছে? আমি স্পষ্ট কৰিছোঁ। আৰু সপোনটো যদিও দেখিছিলে, সেই সময়ত আপোনালোক সৰু আছিলে, সপোন দেখিছিলে, কিন্তু তাৰপিছত ইয়াক লৈ আপোনালোকে দীঘলীয়া আচলতে সশস্ত্ৰ সংগ্ৰাম কিয় চলালে? যদি এইটোৱেই বাস্তৱ সত্য যে অসমত একো নাই, অসম শূন্য, সম্পদ একো নাই, তেতিয়াহ'লে আপোনালোকে ইমান দিন সশস্ত্ৰ সংগ্ৰাম চলিবলৈ দি এই ল'ৰাবিলাকক বা এই যুৱকবিলাকক মৰিবলৈ কিয় দিলে? উত্তৰ দিয়ক আপুনি। কেৱল কৈ দিলেইতো নহ'ব যে আপুনি আমাৰ অসমত একো সম্পদ নাই, গতিকে আমি বাদ দিছোঁ এইবিলাক। ইমান বছৰ কিয় চলালে? ইমান বছৰ ভেকু ভাওনা কিয় কৰিলে? আমাৰ নিচিনা মানুহবিলাকক কিয় আচলতে অত্যাচাৰ কৰা হ'ল? আমাৰ পৰিয়াল বুলি কোৱা নাই, উজনি অসমৰ প্ৰতিটো পৰিয়ালে ভুগিছে। প্ৰতিটো পৰিয়ালেই সশস্ত্ৰ বাহিনীৰ হেঁচা দেখিছে, অত্যাচাৰ দেখিছে। নামনি অসমত দেখিছে, নামনি অসমৰ বহু পৰিয়াল দেখিছে, হাজাৰ হাজাৰ পৰিয়াল দেখিছে। বহু বুলি বাদেই দিয়ক, হাজাৰ হাজাৰ পৰিয়াল দেখিছে। কিয়? যদি একোৱেই নাছিলে, একোৱেই যদি আপোনালোকে গমেই পাইছিলে যে একোৱেই নাই, তেতিয়াহ'লে ইমান দিন কিয় এই নাটকখন ৰচিছে? আনটো প্ৰশ্ন হ'ল যে, শেষৰ প্ৰশ্নটো হ'ল যে, আপোনালোকে যে এই যে সংগ্ৰামবিলাক চলাই আছে, আপোনালোকে যে এই বাক্যবাদবিলাক দিয়ে, যেনে জয় আই অসম, কা আমি নামানো, বা অসম চুক্তি আখৰে আখৰে পালন কৰিব লাগিব ইত্যাদি কথাবিলাক কয়, বিভিন্ন আন্দোলন কৰে, বিভিন্ন সময়ত শ্লোগান দিয়ে, জাতিৰ নামত প্ৰেছ মিট দিয়ে, ঠিকাদাৰী কৰে, সেইবিলাকৰ মাজত আমি লক্ষ্য কৰা এটা বস্তু হ'ল যে এই আন্দোলনবিলাক কৰাৰ পাছতো বা চৰকাৰক এনেকৈ ফেপেৰি পাতি ধৰাৰ পাছতো আপোনালোকৰ পিঠিত কিন্তু এটাও কোব নপৰে, আৰক্ষী লাঠিৰ এটাও কোব নপৰে। আপোনালোকে কোনোদিন জেললৈও গৈ পোৱা নাই, আপোনালোকে ভালকৈ গ্ৰেপ্তাৰো হৈ পোৱা নাই, আপোনালোকক আটক কৰা হয়, গ্ৰেপ্তাৰ কৰা হোৱা নাই। কিয়? আপোনালোক এনেকুৱা কি লাকি নেতা বা কেনেকুৱা ভাগ্যৱান নেতা যে আপোনালোকে আজিকে পিঠিত এটা কোবো হোৱা নাই, গ্ৰেপ্তাৰো হোৱা নাই? উদাহৰণ আছে, সমুজ্জ্বল ভট্টাচাৰ্য বা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিজন নেত্ৰী, তেওঁলোকে জেললৈ গৈ পাইছে জানো? বা তেওঁলোকে গ্ৰেপ্তাৰ হৈ পাইছে জানো? ধুনীয়াকৈ আন্দোলন কৰে, বগা চাৰ্ট, কলা পেণ্ট পিন্ধি ধুনীয়াকৈ আন্দোলন কৰে। তেওঁলোকে কেতিয়াবা আৰক্ষীৰ
ৰঙা চকু তেওঁলোকে দেখিছে কিয় নেদেখে আমিতো দেখিছোঁ কাৰণ ৰাইজৰ হৈ যদি কথা ক'বলৈ গৈছোঁ ৰাইজৰ হৈ যদি প্ৰতিৰোধ সৃষ্টি কৰিবলৈ বিচৰা হৈছে ৰাইজৰ হৈ আন্দোলন কৰিবলৈ যোৱা হৈছে তেতিয়াতো ফল ভুগিব লাগে বা ভুগিব লাগিছিল কাৰণ যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয় আপোনালোকৰ এটা ঘটনা হয়তো মনত আছে গুৱাহাটী বিশ্ববিদ্যালয়ত যিটো আদাবাৰী বাছ ষ্টেণ্ড আছে অৰ্থাৎ নামনি অসমৰ যিটো বাছ ষ্টেণ্ড আছে আদাবাৰীত সেইটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মুখলৈ লৈ যাবলৈ বিচাৰিছে গুৱাহাটী বিশ্ববিদ্যালয় ঠিক মুখ্য দুৱাৰৰ সন্মুখলৈ লৈ যাবলৈ বিচাৰিছে এই কথাটোৰ বিৰুদ্ধে মই প্ৰতিবাদ কৰিছোঁ সেই সময়ত বিশ্ববিদ্যালয়ৰ সকলো সংস্থা বিশ্ববিদ্যালয়ৰ যিমান ষ্টেক হোল্ডাৰ আছে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা বা শিক্ষক সন্থা বা অন্যান্য যিমান ষ্টেক হোল্ডাৰ আছে সকলোকে মেনেজ কৰিছিলে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ কাৰণ ইয়াত বহু মানুহ জড়িত আছিলে এইবিলাক নাম এতিয়া আমি নকওঁ বহু মানুহ জড়িত আছিলে বহুতে বিচাৰিছিলে যে সেই বাছ ষ্টেণ্ডটো তালৈ লৈ যোৱা হয় বিশ্ববিদ্যালয়ৰ মুখ্য দুৱাৰ কাষলৈ লৈ যোৱা হয় কিন্তু একমাত্ৰ মই প্ৰতিবাদ কৰিছোঁ প্ৰতিবাদ এটা কাৰণত কৰিছিলোঁ যে বিশ্ববিদ্যালয়খন কাৰো পৈতৃক সম্পত্তি নহয় বিশ্ববিদ্যালয় আমি এটা শৈক্ষিক প্ৰতিষ্ঠান হিচাপে দেখিছোঁ ই গঢ় লৈছে এই প্ৰতিষ্ঠানৰ শৈক্ষিক পৰিৱেশ কেতিয়াও বিনষ্ট হ'ব নোৱাৰে কাৰণ এটা বাছ ষ্টেণ্ড হোৱাৰ লগে লগে এটা বাছ আস্থান হোৱাৰ লগে লগে তাত এটা কোলাহলৰ পৰিৱেশ সৃষ্টি হ'ব শৈক্ষিক পৰিৱেশটো নষ্ট হৈ পৰিব আৰু সেইটোৰ বাবে আমি প্ৰতিবাদ কৰিছিলোঁ আৰু প্ৰতিবাদৰ পৰিণাম আমি ভুগিব লগা হৈছে শেষ মুহূৰ্তলৈকে বিশ্ববিদ্যালয়ৰ প্ৰতিটো অনুষ্ঠানক মেনেজ কৰা হৈছে কিন্তু আমি মেনেজ হোৱা নাছিলোঁ আমাৰ তাত কোনো স্বাৰ্থও নাছিলে বিশ্ববিদ্যালয়ত আমি 2 বছৰৰ কাৰণে পঢ়িবলৈ গৈছোঁ তাৰপিছত আমি ওলাই যাম আমাৰ কোনো স্বাৰ্থ নাছিল কিন্তু শেষ মুহূৰ্তলৈকে প্ৰতিবাদ কৰিছিলোঁ সেই কথাটোৰ বিৰোধিতা কৰিছিলোঁ তাৰ পৰিণাম কি হ'ল তাৰ পৰিণামত গ্ৰেপ্তাৰ কৰা হ'ল তাৰ পৰিণামত এটা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হ'ল আৰু গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হ'ল কিন্তু আমাৰ কোনো আক্ষেপ নাই এইকাৰণে আক্ষেপ নাই যে অন্ততঃ বিশ্ববিদ্যালয়ত সেই বাছ আস্থান বহুৱাৰ যিটো পৰিকল্পনা আছিলে আদাবাৰীৰ পৰা বাছ ষ্টেণ্ড লৈ যোৱাৰ যিটো পৰিকল্পনা আছিলে সেইটো চিৰদিনলৈ বন্ধ হৈ গ'ল সেই যিটো পৰিকল্পনা সেই পৰিকল্পনাটো অন্ত পৰিল সেই পৰিকল্পনাটো কেঞ্চেল কৰিবলৈ বাধ্য হ'ল সেই যিটো অৰ্ডাৰ আছিলে বাছ ষ্টেণ্ড লৈ অহাৰ যিটো অৰ্ডাৰ আছিলে সেইটো কেঞ্চেল কৰিবলৈ বাধ্য হ'ল সেইটো বাতিল কৰিবলৈ বাধ্য হ'ল আমি এটা কথা ঠিক যে আমি বহু হাইলাইট বা পাব্লিচিটি পোৱা নাই কিন্তু আমি জীৱনত গৌৰৱবোধ কৰোঁ যে যিখন বিশ্ববিদ্যালয়ৰ সপোন জ্যোতিপ্ৰসাদ আগৰৱালাই দেখিছিলে গোপীনাথ বৰদলৈ দেখিছিলে আৰু যিখন বিশ্ববিদ্যালয় পঢ়া অসমৰ হাজাৰ হাজাৰজন ছাত্ৰ ছাত্ৰী সপোন দেখে সেই বিশ্ববিদ্যালয়খন অন্তত ধ্বংস কৰিবলৈ আমি নিদিলোঁ বা সেই বিশ্ববিদ্যালয়খনৰ সপোন আমি চুৰমাৰ হ'বলৈ নিদিলোঁ প্ৰাপ্তি সেইটোৱে কিন্তু তাৰ বিপৰীতে যদি এই মানুহবিলাকলৈ চাওঁ এই মানুহবিলাকৰ লাইফষ্টাইল সম্পূৰ্ণ বিপৰীত এই মানুহবিলাকে কোনোদিনে তেনেকুৱা পৰিণাম ভোগা নাই কিন্তু তেওঁলোকে আন্দোলন কৰি গৈছে মাত মাতি গৈছে ইয়াক কেনেকৈ সম্ভৱ ৰাইজে কথাবিলাক বিচাৰ কৰক যে এইসকল মানুহ যিবিলাকে জাতীয়তাবাদৰ নেতৃত্ব দি আছে জাতীয় সংগঠন চলাই আছে এই মানুহবিলাকে ৰিজাল্ট আমাক কি দিছে সেইটো আমাক লাগে যে এই মানুহখিনিয়ে আমাক কি দিলে বা এইখিনি মানুহে ৰাইজৰ হৈ কি কাম কৰিলে অসমত নদীবান্ধ নহ'ব বুলি কৈছিলে নদীবান্ধ সম্পূৰ্ণ হ'ল অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ নহ'ব বুলি কৈছিলে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল অসমত জনজাতিকৰণ বিচাৰিছে 6 জনগোষ্ঠী জনজাতিকৰণ বিচাৰিছিলে সেয়াও নহ'ল অসমত আইন কোনো কাৰণত বলবৎ হ'ব নিদিওঁ বুলি কৈছিলে সেয়াও বলবৎ হ'ল এয়া মাত্ৰ শেহতীয়া সময়ৰ উদাহৰণ বিগত সময়ত হাজাৰ বিজাৰ আন্দোলন হৈছে কিন্তু ফলাফল শূন্য অসম চুক্তিখন 40 বছৰে পৰি আছে কিন্তু তাক আজিলৈকে ৰূপায়ণ নহয় গতিকে তাৰ পাছত অসমৰ ৰাইজে পৰ্যালোচনা কৰি চাওক সিদ্ধান্ত লৈ চাওক যে এই জাতীয় সংগঠন আৰু জাতীয় সংগঠন নেতাবিলাকৰ প্ৰয়োজন কি আছে আৰু শেষৰ প্ৰশ্নটো হ'ল যে শ্বহীদসকলক যদি যথোচিত সন্মান দিব নাজানে তেতিয়াহ'লে আপোনালোকে শ্বহীদ বেদীক খামুচি ধৰি থকা কোনো যুক্তি নাই শ্বহীদ বেদীসমূহ এনেকৈ নিৰ্মাণ কৰাৰ কোনো যুক্তি নাছিল ধন্যবাদ